বিহপুৰীয়া কংগ্ৰেছত প্ৰবল খহনীয়া লখিমপুৰত একেদিনাই 600 কংগ্ৰেছীৰ বিজেপিত যোগদান বিহপুৰীয়াত উপশম হোৱা নাই প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত যোগদান সভাত উপস্থিত নাথাকিল বিধায়ক অমিয় কুমাৰ ভূঞা অমিয় ভূপেনৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে বিহপুৰীয়াত কোনে পাব বিজেপিৰ টিকট অৱশ্যে মুখ্যমন্ত্ৰীৰ আশ্বাস লাভ কৰিছে ভূপেন কুমাৰ বৰাই হাততালিৰ উদাহৰণেৰে কংগ্ৰেছীক বিজেপিমুখী কৰিছে ভূপেন বৰাই বিহপুৰীয়া কংগ্ৰেছত প্ৰবল খহনীয়া ভূপেন বৰাৰ বিজেপিত যোগদানৰ পিছতেই তৃতীয়বাৰৰ বাবে বিজেপিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় একেদিনাই 600 কংগ্ৰেছীৰ বিজেপিত যোগদান ইপিনে বিহপুৰীয়া সমষ্টিত উপশম হোৱা নাই প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ভূপেন বৰাৰ নেতৃত্বত বিহপুৰীয়াত দলে দলে কংগ্ৰেছীয়ে যোগদান কৰা সভাত উপস্থিত নাথাকিল বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা লখিমপুৰত বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত উপস্থিত আছিল মন্ত্ৰী ৰণোজ পেগু বিধায়ক মানৱ ডেকা সহ বিজেপিৰ অন্যান্য নেতাকৰ্মীসকল পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱা কেইবাজনো বিজেপিত যোগদান কৰাৰ সমান্তৰালকৈ কংগ্ৰেছৰ সেৱা দল যুৱক কংগ্ৰেছৰ নেতায়ো যোগদান কৰিলে বিজেপি দলত বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ লগত জড়িত 600 ব্যক্তি আমাৰ জিলা কাৰ্যালয়ত আহি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আনহাতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু ভূপেন বৰাৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত এতিয়াও আছে অব্যাহত বিহপুৰীয়াত কোনে পাব বিজেপিৰ টিকট মুখ্যমন্ত্ৰীৰ আশ্বাস লাভ কৰিছে ভূপেন কুমাৰ বৰাই কিন্তু মই যিহেতু বিজেপি দলত যোগদান কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে ভূপেন বৰাই নিৰ্বাচন খেলাটো 100% খাটাং কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক লগ পাইছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক লগ পাইছোঁ তেখেতসকলে এই বাকী কথাবিলাক আনুষ্ঠানিকতা তেওঁলোকে কৰিব মই এতিয়া দলৰ এজন কাৰ্যকৰ্তা হিচাপে মোৰ যথাসাধ্য এই দলটোক শক্তিশালী কৰিব শক্তিশালী দল ময়ো এটা চেষ্টা চলাইছোঁ যে আৰু কিমান অধিক শক্তিশালী কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ ভূপেন বৰাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ ক্ষোভক স্বাভাৱিক আখ্যা দিলে মন্ত্ৰী ৰণোজ পেগু আৰু স্বয়ং ভূপেন বৰাই প্ৰাৰ্থিত্ব প্ৰদানৰ পিছত এনে ব্যক্তিকেন্দ্ৰিক ক্ষোভৰ উপশম ঘটে বুলি দুয়োজনেই ইতিমধ্যে ব্যক্ত কৰিছে ৰাজনৈতিক দল এটা টিকেটক লৈ সদায় প্ৰতিদ্বন্দ্বিতা থাকে আৰু সেইটো থাকিব এইটো কেৱল বিহপুৰীয়া বুলি নহয় আপোনালোকে যদি খবৰ কৰে অসমত এনেকুৱা আৰু বহু সমষ্টি আছে য'ত 10 জনতকৈ বেছি ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকেট বিচাৰিছে টিকেট বিচৰাটো একো অপৰাধ নহয় কিন্তু যেতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই টিকেট ঘোষণা হোৱাৰ পাছত যাকে টিকেট নিদিয়ক তেওঁক জয়যুক্ত কৰাবৰ কাৰণে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্বৰ হাত শক্তিশালী কৰিবৰ কাৰণে সকলোৱে একেলগে কাম ৰাজনীতিতটো আপোনাৰ সমৰ্থন আৰু বিৰোধিতা এটা সাধাৰণ ঘটনা এতিয়া প্ৰায় 1,80,000তকৈ বেছি ভোটদাতা ৰাইজ আছে আৰু কোনো প্ৰাৰ্থীয়ে কেতিয়াও 100% সমৰ্থন লাভ কৰাটো সহজ নহয় তাৰে কিছু অংশই মনৰ আৱেগত ক্ষোভত সেইখিনি বিজেপিৰ কাৰ্যকৰ্তা বুলি তেওঁলোকে বিজেপিৰ পতাকা লৈ পেলাই কিছু ক্ষোভ তেওঁলোকে প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰাটো স্বাভাৱিক কাৰণ মই বিজেপি দলত যোগদান কৰা আজি 20 দিনেই হোৱা নাই গতিকে যিহেতু মোৰ নামটো চৰ্চালৈ আহিছে গতিকে কিছু পুৰণা নিষ্ঠাবান বিজেপিৰ নেতা কৰ্মী ক্ষুব্ধ হোৱাটো বা আৱেগিক হোৱাটো বা ক্ষোভিত হোৱাটো স্বাভাৱিক কংগ্ৰেছত খহনীয়াৰ সৃষ্টি কৰি বিজেপিত যোগদানৰ ঢৌ তোলা ভূপেন বৰাৰ যাত্ৰা কিমান মসৃণ হ'ব তাৰ ইংগিত দিলে বিধায়ক মানৱ ডেকাই আমি 500টাৰ ভিতৰত 500টা চিটে মুখ্যমন্ত্ৰী মহোদয়ক বিজেপিৰ বিধায়ক হিচাপে উপহাৰ দিম বুলি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ মাজতেই বিজেপি ভূপেন বৰাই দলক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ কৰ্মীক এনেদৰেই বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিছে সেয়াও ক'লে ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ সভাত ৰাইজে দিয়া হাততালিৰ উদাহৰণেৰে বিহপুৰীয়া কংগ্ৰেছীক বিজেপিমুখী কৰিছে ভূপেন বৰাই মই নিজেই বিজেপিৰ এজন কঠোৰ সমালোচক আছিলোঁ কিন্তু অলপ দিনৰ আগতে লখিমপুৰ ষ্টেডিয়ামত যেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 40 মিনিটৰ ভাষণ শুনিছিলোঁ তাত প্ৰায় 16 বাৰ ৰাইজৰ যিটো হৰ্ষধ্বনি আছিলে হাততালি আছিলে সেই হাততালিবিলাকৰ কাৰণবিলাক মই বিশ্লেষণ কৰিছিলোঁ কি কাৰণে আগতে মই ভাবিছিলোঁ মুখ্যমন্ত্ৰী মিটিঙত চেক নিবলৈ মানুহ আহে মানুহ গোটোৱাত কোনোবাই জোৰ লগাব পাৰিব গাড়ী দিয়াত জোৰ লগাব পাৰিব কিন্তু মানুহৰ মুখৰ হাঁহি আৰু মানুহৰ হাততালি কোনো তাক পৰিচিত কৰিব নোৱাৰে
সেইটো কৰিবলৈ বাধ্য কৰিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীৰ 40 মিনিটৰ ভাষণত 16 বাৰ দিয়া হাততালিয়ে মই যিটো বুজনি পালোঁ সেইটো মই আমাৰ যিসকল পুৰণা বন্ধু বান্ধৱ তেওঁলোকক বুজাইছোঁ আনহাতে পুৰণি বিজেপি আৰু নতুন বিজেপিৰ সংঘাতে বিহপুৰীয়াৰ নিৰ্বাচনী প্ৰেক্ষাপটত প্ৰভাৱিত কৰাৰ সম্ভাৱনা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে লখিমপুৰৰ পৰা চাহাবুদ্দিন আহমেদ আৰু নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়াৰ ৰিপৰ্ট আছাম টক্স